সিদ্ধাৰ্থ শৰ্মা অভদ্ৰ মানুহ আমাৰ লগত অভদ্ৰামি কৰে আই ডোন্ট নো সবৰ লগত অভদ্ৰামি কৰে নে নকৰে ছোৱালী কেজনীৰ লগত বিশেষকৈ বস্তু পেলনীয়া বস্তুৰ নিচিনা আমাক ট্ৰিট কৰে মানে আমি হয়তো ৰাস্তাত পৰি থকা পাগল মানুহ এটাকো ইমান বেয়া ট্ৰিট নকৰোঁ সিদ্ধাৰ্থ শৰ্মা ট্ৰিটমেণ্ট আমাৰ প্ৰতি যেনেকুৱা গতিকে সিদ্ধাৰ্থ বিৰাট অসভ্য অভদ্ৰ মানুহ শ্যামকানু মহন্ত যিজন ব্যক্তি সেইগৰাকীক মই নাজানো জুবিন গাৰ্গে মিছাও ক'ব পাৰে সঁচাও ক'ব পাৰে খঙত ক'ব পাৰে খন্তেকীয়া খঙত নাজানো মই যিমানবাৰ তেওঁৰ মুখৰ পৰা শুনিছোঁ হি হেটছ শ্যামকানু মহন্ত তেওঁৰ এটাই কথা তেওঁ আৰ্টিষ্টক হুহি খাই কাম কৰোৱাই পে'মেণ্ট নকৰে নৰ্থ ইষ্টৰ আৰ্টিষ্টক প্লেটফৰ্ম দিয়াৰ নামত লুটি আছে নিজে ইনকাম কৰি আছে গতিকে হি হেটছ শ্যামকানু মহন্ত গতিকে নৰ্থ ইষ্ট ফেষ্টিভেলতো তেওঁ কিমান ইচ্ছাকৃতভাৱে গৈছিলে শ্যামকানু মহন্তই কোৱাৰ নিচিনা সেইটো মই নাজানো ক'বলৈ আৰু যিহেতু শ্যামকানু মহন্ত কৈছে মই দেখিছোঁ সেইটো সত্য নে এআই ভিডিঅ' আই ডোন্ট নো কৈছে যে জুবিন নিজে আহিছিলে আমি তাক হোটেলহে বুক কৰি দিছোঁ সেনেকুৱা হোৱাহেঁতেন জুবিন গাৰ্গে ইনষ্টাগ্ৰামত দুদিন আগত 17 ছেপ্টেম্বৰত নহয় 16 নে 15ত দিছিল পোষ্টটো যে আই এম কামিং টু ছিংগাপুৰ ফৰ নৰ্থ ইষ্ট ফেষ্টিভেল বুলি পোষ্ট নিদিলে হয় যদি তেওঁ অনলি ফুৰিব গ'ল হয় গতিকে কাক বা তেওঁতো মূৰ্খ বনাইছে অনলি হি ন'জ অ'কে চ' জুবিন গাৰ্গে নৰ্থ ইষ্ট ফেষ্টিভেলৰ কাৰণেই গৈছিলে শ্যামকানু মহন্তৰ কাৰণেই গৈছিলে ডেটছ ভেৰি ক্লিয়াৰ মোৰ চকুত আৰু শ্যামকানু মহন্তৰ এতিয়া কথা সলাই লাভ নাই আৰু তো গ'ল তেওঁৰ কাৰণে গ'ল আৰু শ্যামকানু মহন্ত প্লাছ জুবিন গাৰ্গ মেনেজমেণ্টৰ আটাইতকৈ ডাঙৰ বিফলতা জুবিন গাৰ্গ মেনেজমেণ্ট আগৰ পৰাই বিফল মেনেজমেণ্টৰ ক্ষেত্ৰত মই নিজে শ্ব' কৰিছোঁ 3 বছৰ মই জানো সিদ্ধাৰ্থ শৰ্মা অভদ্ৰ মানুহ আমাৰ লগত অভদ্ৰামি কৰে আই ডোন্ট নো সবৰ লগত অভদ্ৰামি কৰে নে নকৰে ছোৱালী কেজনীৰ লগত বিশেষকৈ বস্তু পেলনীয়া বস্তুৰ নিচিনা আমাক ট্ৰিট কৰে মানে আমি হয়তো ৰাস্তাত পৰি থকা পাগল মানুহ এটাকো ইমান বেয়া ট্ৰিট নকৰোঁ সিদ্ধাৰ্থ শৰ্মা ট্ৰিটমেণ্ট আমাৰ প্ৰতি যেনেকুৱা গতিকে সিদ্ধাৰ্থ বিৰাট অসভ্য অভদ্ৰ মানুহ গতিকে সেইটো তাৰ ফেইলিয়াৰ এজ এ হিউমেন আৰু এজ এ মেনেজমেণ্ট তাৰ ফেইলিয়াৰ বিকজ হি ক্লিয়াৰলি কয় মই অকল জুবিন গাৰ্গক চিনি পাওঁ তহঁতে আছ আই ডোণ্ট কেয়াৰ নিজৰটো নিজে চাবি জুবিন গাৰ্গ বেণ্ডত এটলিষ্ট আমাক জুবিন গাৰ্গে মেনেজ কৰিছিলে সিদ্ধাৰ্থ শৰ্মাৰ তাত কোনো ভূমিকা নাছিলে আৰু তো সিদ্ধাৰ্থ শৰ্মা মেনেজমেণ্টৰ ক্ষেত্ৰত আগৰ পৰাই বিফল মোৰ চকুত আমাৰ ছোৱালী প্ৰত্যেকজনী ছোৱালীৰ চকুত এটলিষ্ট মোৰ আৰু শতাব্দী বৰাৰ চকুত সিদ্ধাৰ্থ শৰ্মা এজ এ মেনেজাৰ হি ইজ এ ফেইলিয়াৰ অ'কে চ' মই বা কোনো মানুহ হ'লেও জুবিন গাৰ্গ এজন ইণ্টাৰনেশ্যনেল এটা ইণ্টাৰনেশ্যনেল জেগাত পাৰফৰ্ম কৰিবলৈ কৈছে তো মই খেয়াল ৰাখিলোঁ হয় যিহেতু তেওঁ বেমাৰী সুস্থ মানুহ এজনৰো মেডিকেল ছিকিউৰিটিৰ ক্ষেত্ৰততো খেয়াল ৰাখিলোৱে হয় কিন্তু জুবিন গাৰ্গ যিহেতু বেমাৰী মানুহ তেওঁৰ ক্ষেত্ৰত বেছিকৈ সেই বস্তুটো কৰিলোঁ হয় কিন্তু সিদ্ধাৰ্থ শৰ্মাৰ সেইটো মূৰত নেখেলালে হয়তো মেবি পইচা বেছিকৈ যাব তেওঁৰ আৰু শ্যামকানু মহন্তৰ হয়তো হেডেক বেছি হ'ব সেইটো কাৰণে ইমানখিনি নকৰিলে লাইটলি ল'লে গতিকে মানুহজন যিহেতু নমৰে আৰু এনেকৈ বাচি থাকিব বুলি ভাবি লৈ হয়তো নকৰিলে কামখিনি গতিকে দেখি পিনে যিমানখিনি অনুমান কৰিছোঁ দেখকৈ মেনেজমেণ্টৰ বিফলতা মেনেজমেণ্টৰ দায়িত্ব হয় বুলি সিদ্ধাৰ্থে নিজে কয় গতিকে দেখিছোঁ সিদ্ধাৰ্থ শৰ্মা আগত গৈ অলৰেডি নাও খেলত ব্যস্ত কোনোবাই পিছফালৰ পৰা কৈছে বৈঠাম আৰু বুলি গতিকে বহুত ধুনীয়া এটা পৰিৱেশ আছিল তাত গৈ পিনে তেওঁ যেতিয়া পানীত ডুবিছে তেওঁক কমপ্লিটলি অকল জুবিন গাৰ্গক মনিটৰ কৰাকৈ তাত কোনো মানুহ নাছিলে গতিকে ইয়াত পৰিকল্পিত হত্যাকাণ্ড বুলি মই ক'বই নাযাওঁ ইয়াত কেয়াৰলেছনেছৰ কাৰণে মানুহটো মৰিলে মানুহটো নিজক লৈ বহুত কেয়াৰলেছ হয় তাত গৈ থকা মানুহকেইটা ফূৰ্তিত ছিংগাপুৰ বুলি অতি ভাহি ইমান কেয়াৰলেছ হৈ গ'ল ইয়াত যোনে শেখৰ দাইতে সিদ্ধাৰ্থৰ কথা কৈ যিমান চেটছ ভাইৰেল নকৰক কিয় অমৃত প্ৰভাইতে যিমান যি নকৰক কিয় আজি সন্দীপন গাৰ্গ আহিও পিছত যি নকওক সিদ্ধাৰ্থ শৰ্মা আহিও যি নকওক মানুহটো ঘূৰি নাহে প্ৰথম কথা ডিপ ডাউন দে ন' যে তেওঁলোকৰ কেয়াৰলেছনেছৰ কাৰণে মৰিছে মই এইটো নাই কোৱা তেওঁলোকৰ ইমান দম নাই কাৰোৱে যে জুবিন গাৰ্গক ক'বলৈ নি মাৰি পেলাব মাৰিম বুলি ইণ্টেনশ্যন তেওঁলোকে নিয়া নাই আই এম ভেৰি ক্লিয়াৰ এবাউট দেট ঠিক আছে কিন্তু তেওঁলোকে জানে তেওঁলোকে ইমান দিনে জুবিন গাৰ্গক হেলা পেচা মানুহ টাইপ ট্ৰিট কৰি আছিল আৰু বাহিৰত যোৱাৰ লগে লগে জুবিন গাৰ্গ নৰ্মেল মানুহ হৈ গ'ল আৰু ক'ত জুবিন গাৰ্গ অসমতে চাগে মনত থাকে যে হি ইজ জুবিন গাৰ্গ বাহিৰত যোৱাৰ লগে লগে পাহৰি গ'ল যে হি ইজ জুবিন গাৰ্গ গতিকে সেইটো কাৰণে উইদাউট মেডিকেল টিম উইদাউট ছিকিউৰিটি আজি কোনোবাই গুলিয়াও মাৰিব পাৰিলে হয় জুবিন গাৰ্গক হয় নাই শত্ৰুতা থাকে একো ছিকিউৰিটি নাছিল তেতিয়া সেই একেটাই গাফিলতি মেনেজমেণ্টৰ ইনকেপেবল
নিজকে এনে অভদ্ৰ মেনেজাৰ কেতিয়াও কেপেবল হ'ব নোৱাৰে ন মই দেখিছোঁ আমি যেতিয়া মনগীতত আফটাৰ পাৰ্টি চলি থাকে লেকচাৰ চলি থাকে মই দেখিছোঁ অংগৰাগ পাপন মহন্তৰ লগত বাদশাহ তালুকদাৰ কেনেকৈ লাগি থাকে তাত বিৰাট বেলেগ এটা মাহল হৈ থাকে কিন্তু মই দেখিছোঁ বাদশাহ তালুকদাৰ মেনেজাৰ বুলি মই তেওঁকে দেখিছোঁ তেওঁ কেনেকৈ থাকে মানুহৰ লগত গতিকে বন্ধ কৰা গতিকে ইয়াততো সিদ্ধাৰ্থ শৰ্মাক দেখিলোঁ মেনেজাৰৰ নামত মেনেজমেণ্টৰ নামত কি কৰিছে গতিকে সেইটোৱে মোৰ ক'বলগীয়া এইটোৱে যে আই এম 200% চিয়'ৰ যে তেওঁলোকে মাৰোঁ বুলি মাৰা নাই কোনেও সেইটো সাহস নকৰে আৰু তেওঁলোকৰ গাফিলতিৰ কাৰণেই মৰিছে তেওঁলোকে ভবা নাছিল একচুৱেলি মৰি যাব বুলি মানুহজন আৰু যিহেতু জুবিন গাৰ্গে সিদ্ধাৰ্থ আৰু শেখৰক সাঁতোৰা শিকাইছে গতিকে তেওঁলোকে ভাবিছিল যে জুবিন দাইটো পাৰে সাঁতুৰিব পাৰিব কিন্তু পাহৰি গ'ল যে মানুহজনৰ বেমাৰ সেই 2020 মানৰ পৰাই আই গেছ পাহৰি গ'ল যে মানুহজন অসুস্থ পাহৰি গ'ল মানুহজন নিচাত আছে কাৰণ নিজে তেওঁলোকে ক'ব নোৱাৰা হৈ আছে গতিকে তেনেকুৱা ধৰণৰে কথা আৰু কিনো ক'ম গতিকে এই কাৰোবাৰ অলপ ফূৰ্তিৰ কাৰণে ইমান ডাঙৰ মানুহ এটা হেৰাই দিলোঁ তেওঁলোকে বুজি নাপালে ইমান ডাঙৰ মানুহ এজনক হেৰুৱালোঁ আমি আৰু গোটেইবোৰ বিৰাট পজিটিভ জুবিন গাৰ্গক লৈ অসমত বেলেগে কাঢ়ি দিব বুলি তাত যিহেতু তেওঁলোকে জানিছিল তেওঁলোকৰ পৰা এটেনশ্যন লৈ যোৱা মানুহ বেলেগ নাছিল গতিকে তেওঁলোকে হ'ব এতিয়াতো কোনো ওচৰত নাই তই যি কৰ কৰি থাকে এনেকুৱা টাইপ হৈ গ'ল জানো ন চবকে ইমান দিন পাইছোঁ তিনিটা বছৰ জুবিন গাৰ্গক পাইছোঁ তেওঁলোককো সমানেই পাইছোঁ